ইউটিউবত দিয়া এইটো মোৰ প্ৰথমটো ভিডিঅ'। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। সকলোলৈ নমস্কাৰ জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আহকচোন আজি বৰালি মাছৰ টেঙা আঞ্জা এখন বনাওঁ। এই মাছৰ আঞ্জাখন প্ৰায় সকলোৱে বনাবলৈ জানে। কিন্তু এটা কথা আকৌ, সকলোৰে বনোৱাৰ পদ্ধতিবোৰ একেই নহয়। মই কি ধৰণে বনাওঁ বা মোৰ বনোৱাৰ পদ্ধতি কি, সেয়াহে আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু কোনোবাই যদি নাজানে তেওঁলোকে শিকিবও পাৰিব। ঠিক আছে, এতিয়া মই মাছটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আনফালে মাছখিনি ভালকৈ চাফাকৈ পানীত ধুই ল'ম। 2-3 বাৰমানকৈ ধুব লাগিব। তাৰপিছত এপিচ এপিচকৈ পানীৰ পৰা মাছখিনি আন এখন প্লেটত লৈ লৈছোঁ। নিমখ হালধি সানি ল'ম। আনফালে এয়া ঔটেঙাও কাটি ল'লোঁ আৰু ঢেকীয়া শাক অলপো বাছি ল'লোঁ। ঔটেঙাখিনি আৰু কঁঠাল গুটি কেইটামানো পিছত মই মিলাই দিলোঁ এই কুকাৰটোত বইল হ'বলৈ দি। আনফালে কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ। তাতে মাছ কেইপিচ ভাল ধৰণে মই এতিয়া ভাজি ল'ম। এতিয়া এখন প্লেটত ক'লা জিৰা কেইটামান, পিঁয়াজ অলপমান আৰু নহৰু বটা, লগতে হালধি, জলকীয়া গুড়ি আৰু জিৰা ধনিয়া 1 চামুচকৈ আৰু কেঁচা জলকীয়া 2টাও লৈ ল'লোঁ। তেল গৰম হোৱাত ক'লা জিৰা, পিঁয়াজখিনি আগে ভাজি লৈছোঁ। তাৰপাছত জলকীয়া 2টাও দি দিলোঁ। লগতে নিমখ সোৱাদ অনুসাৰে দি বাকী মছলাখিনি ইয়াত মিহলাই দিলোঁ। এইখিনি ভালদৰে ভাজি এতিয়া ঢেকীয়াখিনি ইয়াৰ ওপৰত দি দিম। এইখিনি ভজা হোৱাৰ পাছত তাৰ ওপৰত মই বইল হোৱা ঔটেঙা আৰু কঁঠাল গুটি কেইটাও দি পেলাই ভালদৰে ভাজি থাকিম। পানীখিনি যেতিয়া অলপ শুকাই যাব ধৰিব, তেতিয়া ওপৰৰ পৰা আৰু পানী দি তাৰ ওপৰত ভজা মাছ কেইটুকুৰা দি দিম। গৰমৰ দিনত বিশেষকৈ এই আঞ্জাখন খাবলৈ খুব ভাল হয়। আপোনালোকৰ কথা নাজানো, কিন্তু এই আঞ্জাখন মোৰ যে খুবেই প্ৰিয়। যেতিয়াই এই আটাইকেইটা বস্তু মোৰ ঘৰত থাকে, তেতিয়াই মই এই আঞ্জাখন বনাওঁৱেই। মোৰ মানুহজনেও খাই ভাল পায়, ল'ৰা-ছোৱালী দুটাইও খাই ভাল পায়। ঠিক আছে, এতিয়া মই ঢাকনখন বন্ধ কৰি দি অলপ ভালদৰে উতলিবলৈ দিম। আৰু চব এয়া হৈ গ'ল মোৰ বৰালি মাছৰ টেঙা আঞ্জাখন। চাই কেনেকুৱা পালে জনাব দেই।